কৰে অনুভৱ সৰ্বক্ষণে ইহাক মহন্ত বোলে নিশ্চয়, আৰু সেইজনহে প্ৰকৃততে কি মহন্ত। গতিকে এই গুণৰ অধিকাৰী হোৱাজনকহে মহন্ত উপাধি দিছে। গতিকে এতিয়া সেই কথাখিনি ক'লে। তাৰপিছত ক'লে অতি বেভিচাৰী অনাচাৰী অকুলীন মহাম্লেছ সবে ধৰি বেকৰ ৰাজচিন। ম্লেছ যিবিলাক অতি নিজ, নাখাবলগীয়া বস্তু খায়, নকৰিবলগীয়া কৰ্ম কৰে, তেওঁলোককো নিজে কি কৰিব এই ৰাজপদবী মানে চিন ধৰি থাকিব বুলি কৈছে। এতিয়া আপোনালোকে আমি সমাজখনলৈ চাওঁচোন, এনেকুৱা কিছুমান আছে ধৰক এটা সময় একোৱেই নাছিলে, এতিয়া মানে তেওঁ এনেকুৱা গৰ্ব অহংকাৰত থাকে যেন তেওঁ এটা একেবাৰে ৰাজপদবীহে লৈ আছে। সামান্য মানুহক মান্যতা নিদিয়ে, সামান্য মানুহৰ ঘৰলৈ নাযায়, সামান্য মানুহ ঘৰলৈ আহিলে চোতালৰ পৰাই উতৰি পেলাই পঠিয়াই দিয়ে। এই তেনেকুৱা হ'ব বুলি কৈছে মানে। গতিকে আমাৰ বৰ্তমান সমাজত যিবিলাক পৰিস্থিতি আমি সন্মুখীন হৈ আছোঁ, এইবিলাক আজি হাজাৰ বছৰৰ আগতেই ভাগৱতত পুংখানুপুংখভাৱে ৰচনা কৰি থৈ গৈছিলে। সেইকাৰণে আমাক কৈছে যে ভাগৱতত যি নাই আন একোতে নাই বুলি কৈ থৈ গৈছে। এতিয়া সেইকাৰণে বেদৰ মূল তত্ত্ব ভাগৱত। আমি বেদ বুলি কওঁতে সকলোৱে জানো যে 4 বেদ, হয়নে বাৰু? ঋক, যজু, সাম আৰু অথৰ্ব। কিন্তু প্ৰকৃততে হ'ল ঋকবেদ। ঋকবেদৰে 4টা ভাগ আছে। মূল বেদ হ'ল ঋকবেদ। ঋকবেদৰ 4টা ভাগ। ভাগকেইটা কি কি? প্ৰথমটো হ'ল মন্ত্ৰ বা সংহিতা। প্ৰথম ভাগটো মন্ত্ৰ বা সংহিতা মানে সেই সময়ত মানুহবিলাকে ভাবিছিলে এই যে দিন হয়, ৰাতি হয়, বৰষুণ দিয়ে, বতাহ হয়, বিজুলী ঢেৰেকনি মাৰে, কোনোবা এটা চাগে ছুপাৰ পাৱাৰ এটা আছে, কিবা শক্তি এটা আছে, সেইকাৰণে এইবিলাক হৈ আছে। দিন হৈছে, ৰাতি হৈছে, বানপানী হৈছে, খৰাং হৈছে, ঠাণ্ডা হৈছে, গৰম হৈছে, কিবা এটা চাগে পাৱাৰ এটা আছে। সেই পৰম শক্তিটোক মন্ত্ৰৰ যোগেদি আৰাধনা কৰিছিলে। সেইকাৰণে বেদৰ একেবাৰে আদি ভাগক কি বুলি কোৱা হয়? মন্ত্ৰ বা সংহিতা। বেদৰ দ্বিতীয় ভাগটো হ'ল ব্ৰাহ্মণবাদ। দ্বিতীয় ভাগটো ব্ৰাহ্মণবাদ বুলি কয়। সেইটোত কি আছে জানেনে? যা যজ্ঞৰ কথাবিলাক আছে। আৰু সেইটোৱে অকণমান খেলি মেলি, সেইকাৰণে জাৰ্মান পণ্ডিত ভেল্টাৰনেট, সংস্কৃত পণ্ডিত জাৰ্মানৰ ভেল্টাৰনেটে এই দ্বিতীয় ভাগটো ইংৰাজীলৈ অনুবাদ কৰিছিল সংস্কৃতৰ পৰা। আৰু সেইকাৰণে চাৰ্বাকপন্থীসকলে আৰু বৃহস্পতিপন্থীসকলে এই বেদৰ দ্বিতীয় ভাগটো পঢ়ি পেলাই কৈছিলে 4 বেদ ধূৰ্ত্তামিৰ বাহিৰে হেনো একো নহয়। 4 বেদ মানুহক ঠগাৰ বাহিৰে হেনো আন একো নহয়। কিহৰ কাৰণে? তাত প্ৰলোভন কিছুমান আছে। এইটো হ'ল বেদৰ দ্বিতীয় ভাগ। আৰু তৃতীয় ভাগটো হ'ল আৰণ্যক বুলি কৈছে। সেইটো সময়ত আকৌ যা যজ্ঞ এৰি পেলাই মানুহবিলাকে অৰণ্যত গৈ গছৰ তলত আৰাধনা কৰিবলৈ ধৰিলে ঈশ্বৰক। সেইকাৰণে আৰণ্যক বুলি কৈছে। চতুৰ্থ ভাগটো হ'ল বেদান্ত বা উপনিষদ। উপনিষদৰ অৰ্থটো হ'ল ভগৱন্তক নিচেই কাষত পোৱাৰ ব্যৱস্থা, তাক কোৱা হয় উপনিষদ। আৰু এই উপনিষদতে গোটেই বেদৰ মানে মূল তত্ত্বখিনি আছে। আকৌ উপনিষদ বা বেদান্তক মন্থন কৰি পেলাই তাৰ সাৰটো আনি ক'ত থৈ দিছে? ভাগৱতত। সেইকাৰণে কৈছে ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগ। সেইকাৰণে ভাগৱতক তেনেকৈ কৈছে। আৰু মহাপুৰুষ মাধৱদেৱে আমাক ধুনীয়াকৈ বুজাই দি থৈ গৈছে ভাগৱত মহাত্মাত। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰে নানা মত, যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্ত যাবে বেকত। গতিকে ভাগৱতৰ শ্ৰেষ্ঠতা আমি সেই পিনৰ পৰা আমি চাব পাৰোঁ। গতিকে যিয়ে নহওক, এতিয়া এই কথাখিনি কৈছে। তাৰপিছত ক'লে যে সামান্য লোকসকলেও ৰাজসিংহ ল'ব, নিজকে ৰজা বোলাই ঘূৰি ফুৰিব, ডাঙৰ বাপ কিছুমান ল'ব। আজিতো ৰজা নাই, মানে ৰাজকীয় বেশ ধৰি পেলাই তেওঁলোকে ঘূৰি ফুৰিব বুলি কৈছে। হেন ৰজা সবজি দেশ অধিকাৰী, তাতে অনুবৰ্ত থাকে যত নাৰী। আৰু যিজনৰ ধন টকা পইচা বেছি হ'ব, যিজনৰ মানে মাটি বাৰী ঐশ্বৰ্য বিভূতি বেছি হ'ব, সেইবিলাককে নাৰীসকলে, নাৰী শব্দটো আকৌ স্ত্ৰীসকলকো বুজোৱা নাই দেই। নাৰী শব্দতে আমাৰ কিছু ক্ষেত্ৰত দেহ বুজাইছে। নাৰী শব্দটোৱে দেহ বুজাইছে। আমি যদি ভাবোঁ
তেতিয়াহ'লে যাৰ ধন টকা পইচা বেছি হ'ব সেইজনে লাগিলে অপৰাধেই কৰক, কিন্তু তেওঁকে সকলোৱে কলিযুগত ভাল বুলি ক'ব। তেনেকুৱা ঘটনা হৈ থকা নাইনে বাৰু? যিজনৰ বহুত টকা পইচা আছে তেওঁ বহুত বেয়া কাম কৰিলেও পইচা বহুত ধন টকা আছে কাৰণে কিছুমান অনুষ্ঠানলৈ মাতি আনি আকৌ তেওঁকে গামোচাখন দিয়ে। কিন্তু সামান্য দুখীয়া মানুহজনে যদি সেইটো অপৰাধ কৰিলেহেঁতেন, মানুহৰ সমাজৰ পৰা এৰিলেহেঁতেন, ঘৰলৈ যাবলৈ নিদিয়েহেঁতেন, লাগিলে গাঁও এৰি তেওঁ গুচি যাবলৈ বাধ্য হ'লহেঁতেন। কিন্তু যাৰ ধন টকা পইচা বেছি হ'ব সেইজনক কি কৰিব? সেইজনেই যেন একেবাৰে ভাল মানুহ বুলি সকলোৱে মানি ল'ব বুলি কৈছে ইয়াত। এতিয়া মানে পদ ফাঁকি আচলতে সেইটোহে বুজাইছে। গতিকে যিয়েই নহওক, অন্য অন্য ৰাজা সাজি গজ বাজিবৰ, ৰাজ্যৰ নিমিত্তে ঘোৰ কৰিবে কণ্ডল, বৰ্তমান যিবিলাক হৈ আছে, কাটি মাৰি গ্ৰাম্য দেশ কৰিবে উচ্ছন্ন, মহাপীড়া পায়া ক্ষয় হৈবে প্ৰজাগণ, পৰম নিদয়জন ৰাক্ষস আকাৰ, ধনলোভে প্ৰজাৰ চিন্তিবে মহামাৰ, লোকত মিলিবে আহি ঘোৰ বিমংগল, অনুদিনে বাঢ়িব কলিৰ মহাবল। এতিয়া কলি যে পৃথিৱীলৈ আহোঁতে পৰীক্ষিতে কলিক মাৰিবলৈ ধৰিছিল নহয়, আমি থুলমূলকৈ কথাটো কৈছোঁ। তেতিয়া কিন্তু কলিৰ এটা গুণ দেখি পেলাই কলিক ৰক্ষা কৰিলে। দোষৰ সাগৰ কলি, গুণ দেখি কৰিলা ৰক্ষণ। গুণটো কি? এই কলিযুগত যদি কোনোবা ঈশ্বৰৰ নাম লয়, ঈশ্বৰৰ যদি একান্ত ভকত হয়, কলি সেই তাত ওচৰ চাপিব কিন্তু নোৱাৰে। কিন্তু এই বিপৰীত কৰ্মবিলাক যোনে কৰিব, তেতিয়া কলিৰ বল বাঢ়ি যাব আৰু সেইবিলাকক কি কৰিব? আক্ৰমণ কৰিব। এতিয়া সেইকাৰণে ক'লে এই মানুহবিলাকৰ এইবিলাক কৰ্ম যেতিয়া বেবিচাৰ অনাচাৰী কৰ্মবিলাক যেতিয়া কৰি কৰি আগবাঢ়ি গৈ থাকিব, লগে লগে কলিৰ বল শক্তি বাঢ়ি গৈ থাকিব বুলি আমাক শাস্ত্ৰই কৈছে। আচলতে কলিনো কি? যেতিয়া আমাৰ মনটো বেয়া কৰ্মলৈ চলি যায়, তেতিয়াই জানিবা আৰু আমাক কলি আক্ৰমণ কৰিলে আচলতে, হয়নে? কিন্তু আমাৰ ৰূপকত কৈছে কলি কি? বমাৰ তনুৰ পৰা কলি উপজিলা, পৰণ দাৰুণ ৰূপ বিৰিঞ্চি দেখিলা। কলি ব্ৰহ্মাৰ তনুৰ পৰা, শৰীৰৰ পৰা জন্ম হৈছে বুলি কৈছে, আৰু অতি ভয়ংকৰ ৰূপ, পৰম দাৰুণ ৰূপ বিৰিঞ্চি দেখিলা। বিৰিঞ্চি মানে ব্ৰহ্মাৰ কথা কৈছে। অতি ভয়ংকৰ ৰূপ কেনেকুৱা? কৃষ্ণ বৰ্ণ ৰূপ পাছে, হাতে দণ্ড ধৰি, ৰাও বান্ধি আছে ইটো গীতাঞ্জলি কৰি। কোলা কেচকে জন্ম হওঁতে হাতত দণ্ড এডাল লৈ আহিছে, আৰু কুকুৰৰ নিচিনাকৈ ৰাও বান্ধি আছে, ৰাও দি থকা নিচিনাকৈ আছে। আৰু ব্ৰহ্মাক কৈছে, কিবা কাৰ্য কৰোৱাবে, কৰো কোৱা দেখ, যে মোক কি কাৰ্য কৰিব লাগে তুমি কোৱা আৰু মোক ৰাজভোগ দিয়া। কলি ব্ৰহ্মাৰ শৰীৰৰ পৰা সৃষ্টি হৈছে বুলি কৈছে। ব্ৰহ্মাই ভাবিলে এই কলিটো জন্ম হৈয়ে বাৰু এই ৰাজ্য মাটি বাৰী বিচাৰিব লাগেনে? জন্মতে কোনোবাই এইবিলাক বিচাৰে জানো? নিবিচাৰে নহয়। যেতিয়া ডাঙৰ হয় ল'ৰা ছোৱালী, যেতিয়া ঘৰখনলৈ ধৰক দুগৰাকী বোৱাৰী আহে, তেওঁলোকৰ মাজত মনোমালিন্য হ'লে কেতিয়াবা মাটি বাৰী সম্পত্তি বিচাৰে বাপেকক, বা বাপেকে সময়মতে ভাগ কৰি দিয়ে, হয়নে বাৰু? কিন্তু জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। ব্ৰহ্মাই ভাবিলে, সৰ্বনাশ, ইয়াৰ মনটো ইমান মলিন নে? জানিব মাচাৰি মোৰে চিন্তন কৰিলা, তাৰ ভাৱনাক দেখি কলি নাম দিলা। ব্ৰহ্মাই চাৰিখন মূৰে ভাবিলে, ৰাম ৰাম, এইটো এনেকুৱা হ'ব লাগে, জন্ম হৈয়ে মোক মাটি বাৰী বিচাৰিছে। চাৰিটা মূৰে চিন্তা কৰি 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 তাৰ নামটো দি থলে কলি। বংশ পৰিয়াল মাটি বাৰী বিচাৰিছিল যে, নলিনী মলিনী নামে দুয়ো ভাৰ্যা দিলা, দুহান্তৰে হান্তে চাৰি পুতয়ো উপজিলা। নলিনী মলিনী দুগৰাকী ভাৰ্যা বিয়া পাতি দিলে। তাৰ পৰা দুটা দুটাকৈ চাৰিটা পুত্ৰ হ'ল। কাম ক্ৰোধ লোভ মোহ এহি পুত্ৰ তাৰ, দম্ভ অহংকাৰ নামে মন্ত্ৰী যে পৈখ্যাত। কলিৰ পিতেককেইটা কি? কাম ক্ৰোধ লোভ মোহ, এইকেইটা হ'ল কলিৰ
পুত্ৰ, দম্ভ অহংকাৰ কলিৰ মন্ত্ৰী, হিংসা অসূয়া, এইবিলাক মানে লহকৰ পাতি দিলে। লহকৰ পাতি দিলোঁ, কলি দুৰ্য নকয়কেইটা লহকৰ পাতি দিলে। তাৰপিছত কৈছে তই যে মাতিবাই বিচাৰিছিলি, যা গোটেই পৃথিৱীখনকে দি দিছোঁ। কলিৰ কথাটো ওলাইছে কাৰণে আমি অকণমান কথাখিনি ক'লোঁ যে গোটেই পৃথিৱীখন দি দিলোঁ যা, কিন্তু সাৱধান, ভগৱন্ত কৃষ্ণই যোনদিনা ধৰাধাম এৰি বৈকুণ্ঠলৈ আহিব, সেইদিনাহে তই কি কৰিবি, এই পৃথিৱীত যাবি। তাৰ আগত কিন্তু পৃথিৱীত ভুলতো প্ৰৱেশ নকৰিবি। আৰু এটা কথা সাৱধান, যিটো স্থানত ভগৱন্তৰ গুণানুকীৰ্তন কৰিব সেই স্থানতো তই নাযাবি, সেই জেগাটো, নহবা তোৰ বিপদ আছে। হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, তাৰ দোহ আচৰিলে মৰিবি আপুনি। ঈশ্বৰৰ নাম লোৱা ঠাইত তই প্ৰৱেশ নকৰিবি, সাৱধান, নহবা তই কিন্তু বাচিব নোৱাৰ। কলি পৃথিৱীলৈ আহিলে, আহি পেলাই যেতিয়া অত্যাচাৰ কৰিলে, পৰীক্ষিতে পালে, পাই পেলাই প্ৰাণে মাৰিব বিচাৰিলে। ৰূপকত এইবিলাক কথাখিনি কোৱা হৈছে। ভাগৱতৰ বা শাস্ত্ৰৰ কথাবিলাক আধ্যাত্মিক আৰু ৰূপক দুটা ভাৱত আছে। তেতিয়া কলিয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰিলে যে মোক প্ৰাণে নামাৰিব। তেতিয়া ঠিকেই আছে, তোক প্ৰাণে নামাৰোঁ, কিন্তু তই মোৰ ৰাজ্যৰ পৰা ওলাই যা। তেতিয়া কলিয়ে আকৌ প্ৰাৰ্থনা কৰিলে যে সসাগৰা পৃথিৱী দেখোন তোমাৰেই, গোটেই পৃথিৱীখন, গোটেই পৃথিৱীৰ অধিপতি, মই ক'ত যাম, মই ইয়াতে অকণমান ঠাই দিয়া, তাতে ঠাই দিয়া, তোমাক মই কিন্তু জগৰ নলগাওঁ। তেতিয়া পৰীক্ষিতে কলিক কেইটামান ঠাই দিলে। নিপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণাগী হস্তৰ থাকে জৈত, এহি চাৰি স্থান দিলোঁ পঞ্চ গয়া তৈত। ক'ত ক'ত দিলে? চাৰিটা জেগাত দিলে স্থান। যোৱা পাশা কৰা ঠাইত, মদ্যপানত দিলে, স্ত্ৰীসকলৰ গাত দিলে, আৰু পঞ্চসোণা পাপত দিলে। এতিয়া স্ত্ৰীসকল বুলি ভাবোঁতে আপোনালোকে ভয় নাখাব, আপোনালোক স্ত্ৰী নহয় দেই। স্ত্ৰী মানে কোন জানেনে? যিসকল ভক্তি শূন্য, যিসকলে ভগৱন্তৰ নাম লোৱা নাই, যিসকলে ভকতক সেৱা শুশ্ৰূষা কৰা নাই। আপোনালোক হ'ল মাতৃ। মাতৃ মানে ম যোগ আ যোগ ত যোগ ৰি সমান মাতৃ। ম মানে মদ অহংকাৰ শূন্য, আ মানে আদৰ্শৱান, ত মানে তত্ত্বদৰ্শী, ৰি মানে ঋষিতুল্য। মাতৃগৰাকীৰ গাত কেতিয়াও কলি থাকিব নোৱাৰে। সেইকাৰণে আমাক কি বুলি কোৱা হয়? আই মাতৃ, হয়নে? স্ত্ৰী নহয় কিন্তু। গতিকে সেইকাৰণে কৈছে এই কিছুমান স্ত্ৰীৰ গাত কলি থাকে বুলি কৈছে। পঞ্চসোণা পাত, জলকুম্ভ চুৰিয়া বাহনী দেখি পতা, গৃহস্থৰ গৃহে জানা এহি পঞ্চগোটা। এই পাঁচটা, কলহত পানী আনোতে, ঢেঁকীত ধান বানোতে, আজিকালিতো নায়েই সেইবিলাক, বাহনীয়ে ঠাই সাৰোঁতে, জুহালত জুই ধৰোঁতে, এইবিলাকত অসংখ্য মানে জীৱ হত্যা হয়। ফলত কি হয়? কলিয়ে পায় বুলি কৈছে। গতিকে এইবিলাকত কলি থাকে বুলি কৈছে। তাৰপিছত কৈছে যোৱা পাশা। আমি যদি চাওঁ, মহাৰাজ যুধিষ্ঠিৰ ৰজা, তেতিয়ালৈকে বাৰু হোৱা নাই, কিন্তু তেওঁ ধৰ্মৰাজ বুলিয়েই কয়। তেওঁ এদিন যোৱাত বহাৰ কাৰণে তেওঁ কি হ'ল অৱস্থাটো? নিজৰ পত্নীকো হেৰুৱাবলগীয়া হৈছিলে, হয়নে? আমালৈ এটা মেছেজ দিছে যে যুধিষ্ঠিৰৰ নিচিনা ৰজাৰ যদি এনেকুৱা অৱস্থা হয়, সেই সমাজৰ লোকসকল তোমালোকে ভাবাচোন, সেই বেয়া বস্তুটোত যদি তোমালোকে হাত দিয়া, তেতিয়াহ'লে তোমালোকৰ বা আমাৰ কি অৱস্থা হ'ব? সেইটোকে কোৱা নাইনে বাৰু প্ৰকৃততে? সেইটোহে বুজাইছে আচলতে। যুধিষ্ঠিৰৰ নিচিনা এজন ধৰ্মৰাজ গুণী জ্ঞানী লোকৰ যোৱাত গৈ পেলাই কি অৱস্থা হ'ল, গতিকে আমাৰ সাধাৰণ মানুহৰ কি অৱস্থা হ'ব পাৰে? সেইকাৰণে তাৰ পৰা আমাক দূৰত থাকিবলৈ কৈছে। কিহৰ কাৰণে? তাত কলি থাকে। তাৰপিছত কৈছে মদ্যপান। আমি যদি চাওঁ, যদু বংশতে কৃষ্ণ নাছিল নে বাৰু? আছিল নে নাই? তেওঁলোকে কি খাইছিলে? বাৰুণী সুৰা, হয়নে? মদ্যপান কৰি ঋষিক বেয়া ব্যৱহাৰ কৰিছিল, ফলত অভিশাপ পালে, ফলত তাৰ ফলতেই তেওঁলোকে সেই মদেই গোটেই যদু বংশ আচলতে ধ্বংস কৰি পেলালে। গতিকে সেইকাৰণে আমাক এটা মেছেজ দিছে যে য'ত ভগৱন্ত স্বয়ং থাকোঁতেই সেই বংশ ৰক্ষা নহ'ল,
আমি যদি সেইটোৰ প্ৰতি ধাউতি হওঁ, সেইটো যদি আমি গ্ৰহণ কৰোঁ, আমাৰ অৱস্থা কি হ'ব? আচলতে সেইটোহে বুজাইছে। বুজিছেনে কথাটো? ভগৱন্ত থাকিয়ে ৰক্ষা নহ'ল, আমি কোন কুৰ্তা, হয়নে বাৰু? আমাৰ কি অৱস্থা হ'ব পাৰে? গতিকে সেইকাৰণে এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে সেইকাৰণে আমি কলি থকা ঠাইৰ পৰা দূৰত থাকিব লাগিব, আৰু কলি থকা ঠাইত গ'লেও সেই ঠাইৰ পৰা আমি সৎসংগ লৈ পেলাই সেই ঠাইবিলাকৰ পৰা আমি মানে যোৱা ঠাইবিলাক আমি বাদ দিব লাগিব। সেইকাৰণে এই কলি যুগৰ মূল বস্তুৱে হ'ল সৎসংগ। যদি সৎসংগ আমি ল'ব পাৰিছোঁ, আমি বেয়া ঠাইলৈ নাযাম, বেয়া খাদ্য নাখাম, বেয়া কৰ্ম নকৰিম। যদি সৎসংগ ল'ব পৰা নাই, অসৎ সংগ লৈছোঁ, তেতিয়াহ'লে ভাল মানুহজনো লাহে লাহে বেয়া সংগ ল'ব, বেয়া কৰ্ম কৰিব। কাৰণ সংগ দোষ বুলি কৈছে। সংগ দোষত পৰি এজন ভাল মানুহ সমাজত বেয়া হৈ যায়, আৰু ভাল সংগ পৰি পেলাই এজন বেয়া মানুহ কি হৈ যায়? ভাল হৈ যায়। আমাৰ তাত তেনেকুৱা উদাহৰণ আছে, আপোনাৰ খবৰ পিনেও আছে। গতিকে এইবিলাক কোৱাৰ প্ৰয়োজন নাইকিয়া। গতিকে যিয়েই নহওক, এতিয়া এই কথাবিলাক আমাৰ ক'লে যে অনুদিনে বাঢ়িব কলিৰ মহা বল। দিনে দিনে অত্যাচাৰ উৎপীড়নৰ ফলত মানুহবিলাকৰ মনবিলাক ঠেক হৈ যাব, মানুহবিলাকৰ লোভবিলাক বাঢ়ি যাব, মানুহবিলাকৰ আশা আকাংক্ষাবিলাক বাঢ়ি যাব, মানুহবিলাকে পৰনিন্দা পৰচৰ্চা কৰিব, মানুহবিলাকে আনৰ অনিষ্ট কৰি ধন ঘটিব। এইবিলাকৰ ফলত লাহে লাহে কলিৰ শক্তি বাঢ়ি যাব বুলি কৈছে কৃষ্ণ। কৃষ্ণ ৰাম ধৰ্ম ভাঙ্গিবে কলি এসারি শরণ হয়তো ক্ষমা দয়া করিবে রাম হইবে কল্পায়ুলো মহাদুর্বিনয় সুহৃদতু নচারিবে কপট রাম ঘুর কলি যুগে জিতু জনধনবন্ত হে কুলীন সদা চাৰি গুণবন্ত রাম বলিষ্ঠ জনর সিজি বেক পাপচয় অন্যায়তো বলিষ্ঠ জনৰ হৈবে জয় রাম নকৰিবে কুলশীল বিচার যুৱতী যাবে অভিৰুচি তাবে মানিবে কপতি রাম পুৰুষে নচাইবে ভাল মন্দ সমুদায় কৰিবে ভাইজানি যাকে বাঞ্ছা যায় রাম সদায় বুলিবে মিছা কপট আচার কিয় বিকয়তু হৈবে মায়া ব্যৱহাৰ রাম ৰতীত কুশল জিতু
ব্ৰহ্মচাৰী তাকে পুৰুষ বুলি বেক দুস্তানাৰে ৰাম ৰতি সুখুখিতা যিটো দুষ্টাম নপৰে স্ত্ৰী বুলি তাকে মানি বেককামাতুৰে কুলস্তিকুতে যি তাইতে কৰিবে কৰতি নিজ স্বামী এৰি আন বাঞ্চিবে যুৱতী কলি ৰজতে দিজে জীবে আচাৰ কপতে দেখাইবা মাত্ৰ লোকবে বহাৰ ৰাম লোভে আক্ৰমিবে হৈবে কুলক্ৰিয়াহীন একে নৱগুণ মাত্ৰ থাকিবে কচিন এই ব্ৰহ্মচাৰী সন্ন্যাসীও হৈবে জ্ঞানহীন এই দণ্ড কমণ্ডলো মাত্ৰ থাকিবে কচিন ৰাম কতিত কপিন হৰি যত ব্যাঘ্ৰ চৰ্ম এই বেশ ধাৰি মাত্ৰ নাহি আশ্ৰমৰ ধৰ্ম ৰাম কৰিবে দুৰ্জন লোকে তধনতে গয় এই ক্ষতি ধন দিলে অন্যায় ইয়তো হৈবে জয় এই ক্ষতি খাইবে নপাইলে নত হৈবে খংগ চলে বলে উচিত ন্যায় ইয়তো দিবে ভংগ কৃষ্ণ এতিয়া আমাক পদে কি ক'লে ইয়াত এটা কথা ক'লে আমি আগলৈ যাম কিন্তু এই পদ পাখিৰ ওপৰত কওঁ যে কৰিবে দুৰ্জন লোকে ধনতেহে গয় ক্ষতি ধন নিদিলে অন্যায়টো হৈবে জয় ক্ষতি ধন মানে কি বাৰু বুজি পাইছেনে এই যে ঘোষ দিয়া বুলি কয় যে ঘোষ খোৱা এই ঘোষ খোৱাবিলাক ঘোষ যে ঘোষ লয় বুলি কয় যে আমাৰ চাকৰিটোৰ কাৰণে কিহবাৰ কাৰণে কোৰ্টত জিকাই দিবৰ কাৰণে উকিলবিলাকে বা কোনোবাই বেছিকৈ ধন টকা পইচা লয় যে সেইটো ক্ষতি ধন বুলি কৈছে এতিয়া কলিত লোকসকল এনেকুৱা হ'ব যে যাৰ ধন টকা পইচা বেছি হ'ব সেইজনে অন্যায়তো জয় হ'ব পাৰিব বুলি কৈছে লাগিলে তেওঁ অপৰাধেই নকৰক কিয় আৰু যোনে এই ক্ষতি ধন মানে ঘোষ দিব বা টকা দিব নোৱাৰিব তেওঁ সত্যত থাকিলেও হেনো তেওঁ পৰাজয় হ'ব গতিকে এনেকুৱা অৱস্থা হ'ব বুলি কৈছে ন্যায়ালয় থাকিব কিন্তু সকলো ধন টকা পইচাৰ ওপৰতে চলিব যাৰ ধন জোৰদাৰ যাৰ মুলুক তাৰ এই কথাষাৰৰ মানে পদে বন্ধে আমাক মানে খাই পৰিছে কথাখিনি তাৰপিছত তাৰ আগত আমাৰ কিছুমান কথা ক'লে
যে কলিৰ যতক দিজে তেজিব আচাৰ কপতে দেখাইব মাত্ৰ লোক ব্যৱহাৰ ব্ৰাহ্মণসকলে প্ৰকৃত তেওঁলোকৰ যি নীতি নিয়ম সেইবিলাক ত্যাগ কৰিব কিন্তু মানুহক দেখুৱাবৰ কাৰণেহে তেওঁলোকে মাত্ৰ এইখিনি বেশ ধাৰণ কৰিব বুলি কৈছে মানুহক দেখুৱাবৰ কাৰণে কিন্তু প্ৰকৃত ব্ৰাহ্মণ এজনৰ যিটো গুণ থাকিব লাগে এই গুণবিলাক নাইকিয়া হ'ব বুলি কৈছে মাত্ৰ লোকক দেখুৱাবৰ কাৰণেহে সেইবিলাক হেৰি হ'ব ব্যৱহাৰিক ক্ষেত্ৰতহে মানে পালন কৰিব যে মই ব্ৰাহ্মণ আৰু মানুহৰ মাজত কি হ'ব উচ্চ নিচ্চ ভাৱবিলাক বেছি হ'ব বুলি কৈছে কিন্তু আমাৰ ভগৱন্তৰ দৃষ্টিত কোনোবা উচ্চ বা কোনোবা নিজ হয় জানো নহয় হয়নে বাৰু সকলোবিলাক ভগৱন্তৰে সৃষ্টি গতিকে ভগৱন্তৰ দৃষ্টিত বা এজন সৎ লোকৰ দৃষ্টিত কোনো উচ্চ বা কোনো নিচ হ'ব নোৱাৰে কৰ্মফলে কোনোবা দেশৰ ৰাষ্ট্ৰপতি হৈ আছে কৰ্মফলে কোনোবা সাধাৰণ নাগৰিক হৈ আছে কৰ্মফলে কুকুৰ মেকুৰী হৈ আছে কৰ্মফলে সাধাৰণ ঠেলা এৰা ৰিক্সাৱালা হৈ আছে কৰ্মফলে গছ তৰু লতা হৈ আছে কৰ্মফলে অন্যান্য কিবা কিবি জীৱ জন্তু হৈ আছে সব কৰ্মফল কিন্তু ভগৱন্তৰ দৃষ্টিত সকলো সমান কিন্তু এতিয়া কি বুলি কৈছে ইয়াত মানুহৰ মাজত উচ্চ নিচ এই ভাৱবিলাক বাঢ়িব বুলি কৈছে কিন্তু ভগৱন্তই যুধিষ্ঠিৰক কৈছিলে যে হে ৰাজুধিষ্ঠিৰ এই পৃথিৱীখনত মাত্ৰ এটা জাতিয়ে মই সৃষ্টি কৰিছিলোঁ একম বৰ্ণ এদম বিশ্ব পূৰ্ব অস্তিতম যুধিষ্ঠিৰম চতুৰ্বৰ্ণম ময়া সৃষ্টম গুণকৰ্ম বিভাজিছম যে এটাই জাতি আছিলে কৰ্ম অনুসৰিহে ভাগ কৰিছোঁ জন্মতে কোনো ব্ৰাহ্মণ নহয় জন্মতে কোনো কিন্তু ক্ষত্ৰিয় নহয় কিহৰ কাৰণে জন্ম যাতে শূদ্ৰ বুলি কৈছে ক্ষুদ্ৰ শব্দতে অজ্ঞানী বুজাইছে জন্মতে সকলো আচলতে আমি অজ্ঞানী হয়নে আমি একো নাজানো ব্ৰাহ্মণৰ ল'ৰাটোৱেও মাটিয়ে বালিয়ে মাটি পাব খালে সামান্য লোকজনৰ ল'ৰাটোৱেও খাব কোনোবাই জানে জানো একো নাজানে সেইকাৰণে জন্ম যাতে শূদ্ৰ বুলি কৈছে সংস্কাৰে দ্বিজ উচ্চতে যেতিয়া সংস্কাৰ হ'ব জ্ঞান হ'ব তেতিয়া দ্বিজ মানে দ্বিতীয় জন্ম বুলি কৈছে এইটো দ্বিতীয় জন্ম বেদ অভ্যাসে বিপ্ৰ যেতিয়া বেদৰ জ্ঞান লাভ কৰিব তেতিয়া সেইজন বিপ্ৰলে ৰূপান্তৰিত হ'ব আৰু ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ যেতিয়া পৰম ব্ৰহ্মক জানিব সেইজনহে ব্ৰাহ্মণ হ'ব বুলি কৈছে গতিকে সেইকাৰণে ভগৱন্তৰ দৃষ্টিত সৎ লোকৰ দৃষ্টিত কোনো উচ্চ নহয় কোনো নিচ নহয় কিন্তু এতিয়া কলিত কি হ'ব যাৰ ধন টকা পইচা বেছিয়ে সেইজনেই উচ্চ যাৰ ধন টকা পইচা নাই সিয়ে নিজ বুলি কৈছে ইয়াত অকণমান আগতে কথাখিনি কৈ থৈ গ'ল যে যাৰ ধন টকা পইচা বেছি সেইজনে ৰজা আৰু তাৰ উপৰিও আৰু কিছুমান কথা ক'লে কি বুলি ক'লে যে কয় বিকয়তো মানে কয় বিকয়তো হ'ব মায়া ব্যৱহাৰ সদায় বুলিব মিছা কপট আচাৰ এই যে কিছুমান যোনে বিক্ৰী কৰিবলৈ যাব তেওঁ ফাঁকি দিব যোনে কিনিব তেওঁ ফাঁকি দিব আৰু সদায় মিছাৰ আশ্ৰয় বেছিকৈ ল'ব বুলি কৈছে গতিকে আমি যদি সমাজখনলৈ চাওঁ এইবিলাক আমি জল পটপটকৈ উদাহৰণ আমি আকৌ বেলেগে কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবিছোঁ গতিকে এই কথাখিনি কৈছে যে পুৰুষে নাচাইবে ভাল মন্দ সমুদায় কৰিবে ভাৰ্যাক আনি যতেক বাঞ্চা যায় যাকে মন যায় তেওঁ ধন টকা পইচা যদি আছে যাকে মন যায় তেওঁকে তেওঁ নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব ইয়াত কাৰো বংশ পৰিয়ালৰ কোনো কথা নাথাকিব এইবিলাক কৰিব বুলি কৈছে ধন টকা পইচা যাৰ বেছি হয় তাৰপিছত এই কথাখিনি এটা এটাকৈ কৈ থৈ গ'ল তাৰপিছত আৰু কেইটামান কথা কৈছে যে লোভে আক্ৰমিবে হবে কুলকীয়াহীন একে নৱ গুণমাত্ৰ থাকিবে কচিন এই যে প্ৰকৃততে এজন ব্ৰাহ্মণৰ যি গুণ থাকিব লাগে এই গুণবিলাক সত্য শৌচ ক্ষমা দয়া এনেকৈ কৰি পেলাই যিবিলাক গুণ থাকিব লাগে এই গুণবিলাক তেওঁ আচলতে প্ৰকৃততে নাথাকিব কিন্তু কি থাকিব তেওঁ মানুহক দেখুৱাবৰ কাৰণেহে সেইবিলাক থাকিব যে মই ব্ৰাহ্মণ মই উচ্চ মই এইখিনি কৰিছোঁ কিন্তু প্ৰকৃততে তেওঁ আনক ঠগিব
আমি যদি ক'ব নাপায় আমাৰ মাজতো এতিয়া স্বয়ম্ভু কিছুমান ভগৱান ওলাইছে, হয়নে বাৰু? কিছুমান গুৰু ওলাইছে। এইবিলাকে কি কৰিছে বাৰু? এই শাস্ত্ৰত এই কৈ থকা কথাবিলাকে তেওঁলোকে এতিয়া কৰা নাইনে বাৰু? মানুহক ঠগিছে, ধন লুটিছে আৰু নিজৰ জীৱনটো ৰাজকীয়ভাৱে পাৰ কৰিছে। যোনে যিটো কৰিছে আমাৰ ক'বলৈ নাই। পৰধৰ্মক নিহিংসিবা কদাচিত, হয়নে বাৰু? আমি কাকো নিন্দা কৰিব নাপায়। কিন্তু কলিত যে এইবিলাক হ'ব বুলি কৈছে, এই কথাটো ক'বলৈ যাওঁতেহে কথাখিনি কৈছোঁ।